নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ই-লাৰ্ণিং প্লেটফৰ্ম বাই দ্য বুকত। বাই দ্য বুকত আপোনালোকে UPSC, APSC আৰু বিভিন্ন ষ্টেট PCS এক্সামছৰ ভাল কোৱালিটি কণ্টেণ্ট উপলব্ধ পাব। মই পঞ্চানন দত্ত বৰা আৰু মই কণ্টিনিউ কৰিছোঁ ইণ্ডিয়ান পলিটিৰ কোৰ্চটো লৈ। আজি যিটো টপিক আমি ডিছকাছ কৰিম সেইটো হৈছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড পাৰ্ট 3 পিটছ ইণ্ডিয়া এক্ট অফ 1784। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কিবা যদি আমাক ফিডবেক দিবলগীয়া থাকে প্লিজ তলত কমেণ্ট কৰি দিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আমি সেইজন মানুহ এবাৰ চাই লওঁ যিজন ৰেছপনচিবল আছিলে পিটছ ইণ্ডিয়া এক্টটো পাছ হোৱাৰ কাৰণে। চাওক, পিটছ ইণ্ডিয়া এক্ট পাছ কৰিছিলে ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ উইলিয়াম পিটে। অ'কে, উইলিয়াম পিট ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰ বনিলে 1783 আৰু জাষ্ট এক বছৰ পাছতে 1784ত তেওঁ ব্ৰিটিছ পাৰ্লিমেণ্টত পিটছ ইণ্ডিয়া এক্টটো ইণ্ট্ৰডিউচ কৰিলে। এইজন আপোনালোকে দেখিবলৈ পাব লেফ্ট হেণ্ড ছাইডত, এইজনে হয় উইলিয়াম পিট। আৰু ইনফেক্ট 1783ত তেওঁ যেতিয়া প্ৰাইম মিনিষ্টাৰ বনিলে তেওঁ সেই সময়ৰ ব্ৰিটেইনৰ চবতকৈ সৰু প্ৰাইম মিনিষ্টাৰ, সৰু বয়সত ইলেক্ট হোৱা প্ৰাইম মিনিষ্টাৰ আছিলে। হি ৱাজ দ্য য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ অফ গ্ৰেট ব্ৰিটেইন বেক দেন ইন 1783। অ'কে, তেওঁৱে ৰেছপনচিবল আছিলে পিটছ ইণ্ডিয়া এক্টটো পাছ হোৱাৰ কাৰণে, কাৰণ তেওঁৱে ইণ্ট্ৰডিউচ কৰিছিলে পিটছ ইণ্ডিয়া এক্টটো ব্ৰিটিছ পাৰ্লিমেণ্টত কেতিয়া 1784ত, আৰু লগালগ এক্টটো পাছ হৈ গ'ল আৰু পিটছ ইণ্ডিয়া এক্ট অফ 1784 এক্ট বনি গ'ল। অ'কে, এটা ৰিজন আছিলে পিটছ ইণ্ডিয়া এক্ট পাছ কৰাৰ পাছত। ৰিজনটো আছিলে যে চাওক, ৰেগুলেটিং এক্ট আমি যিটো আমাৰ প্ৰিভিয়াছ ভিডিঅ'ত চাইছিলোঁ, ৰেগুলেটিং এক্টটো যেতিয়া পাছ হৈছিলে 1773ত, সেই এক্টটোত বহুত ড্ৰবেক আছিলে। সেই এক্টটোত বহুত কিছুমান ভুল পইণ্ট দিয়া আছিলে, যাৰ কাৰণে ব্ৰিটিছ পাৰ্লিমেণ্টে ভাবিলে বা ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে যে নাই, এইটো শুধৰণি আনিবলৈ আমি আৰু এটা এক্ট পাছ কৰোঁ 1784ত, য'ত কিছুমান এনেকুৱা প্ৰভিজনছ আমি দিম যিখিনিয়ে 1773 ৰেগুলেটিং এক্টৰ যিখিনি ড্ৰবেক আছিলে সেইখিনি পূৰণ কৰিব। বুজি পাইছে? চ' পিটছ ইণ্ডিয়া এক্টটো কোনে আনিছিলে? পিটছ ইণ্ডিয়া এক্টটো আনিছিলে উইলিয়াম পিটে। তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে ব্ৰিটেইনৰ, 1783ত ইলেক্ট হৈছিলে, আৰু পিটছ ইণ্ডিয়া এক্ট তেওঁ পাছ কৰিছিলে 1784ত। অ'কে, নেক্সট পইণ্ট চাওক। নেক্সটত আমি চাম প্ৰাইমেৰী মটিভ বিহাইণ্ড দ্য পিটছ ইণ্ডিয়া এক্ট। এতিয়া যেতিয়াই কিবা এটা এক্ট পাছ হয়, সেই এক্টটো পাছ কৰাৰ ভিতৰত বা সেই এক্টটো ইণ্ট্ৰডিউচ কৰাৰ লগতে বহুত ৰিজনছ থাকে। ব্ৰিটিছ গভৰ্ণমেণ্টৰ কিছুমান ৰিজন থাকিবই যে এই এক্টটো আমি কিয় পাছ কৰিবলগীয়া হৈছে, ৰাইট? তো প্ৰাইমেৰী মটিভ কি আছিলে, মানে তেওঁলোকৰ মেইন কি বস্তুটো আছিলে যিয়ে তেওঁলোকক ফ'ৰ্চ কৰিলে যে এক্টটো পাছ কৰোঁ। চাওক, কথাটো হৈছে যে প্ৰথমতে যেতিয়া আমি দেখিছিলোঁ ৰেগুলেটিং এক্ট পাছ কৰিলে, ৰেগুলেটিং এক্ট পাছ কৰি ব্ৰিটিছে কি কৰিলে? ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু কাম কাজৰ ওপৰত চকু ৰাখিবলৈ ৰেগুলেটিং এক্ট পাছ কৰিছিলে 1773ত, ৰাইট? কিন্তু সেইটো এক্ট পাছ কৰাৰ পাছতো একচুৱেল যিটো কণ্ট্ৰল হয়, ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো কণ্ট্ৰল হয়, সেই কণ্ট্ৰলটো এতিয়াও কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ ওচৰতে আছিলে। আপোনালোকৰ মনত আছে চাগে কোৰ্ট অফ ডাইৰেক্টৰ্ছ, আমি আগৰ লেচনটোত পঢ়িছিলোঁ ভালকৈ। কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ হাততে গোটেই কণ্ট্ৰলটো এতিয়াও আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ। ব্ৰিটিছে জাষ্ট কোম্পানীয়ে কেনেকৈ কাম কাজ কৰি আছে সেইটোৰ ওপৰত জাষ্ট চকু ৰাখিছিলে আৰু অলপ কণ্ট্ৰল থৈছিলে, আৰু যে কোম্পানী যাতে নিজৰ মৰ্জিৰে চব কৰিব নোৱাৰে সেইটোৰ ওপৰত জাষ্ট এটা কণ্ট্ৰল ৰাখিছিলে। কিন্তু আচল যিটো কণ্ট্ৰল, কোম্পানী কেনেকৈ চলিব লাগে, কি কৰিব লাগে, সেই গোটেই কণ্ট্ৰলটো এতিয়াও ব'ৰ্ড অফ ডাইৰেক্টৰ্ছৰ হাততে আছিলে। অ'কে, চ' পিটছ ইণ্ডিয়া এক্ট 1784 অনাৰ পাছত ব্ৰিটিছৰ এটাই লক্ষ্য আছিলে, ব্ৰিটিছে এটাই ট্ৰাই কৰিছিলে যে পিটছ ইণ্ডিয়া এক্টটো আনি তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত নিজৰ পুৰা ইনফ্লুৱেঞ্চ দি পিনি ইষ্ট ইণ্ডিয়া কোম্পানীক পুৰা ধৰি ৰাখিবলৈ, আৰু ইনফেক্ট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিমানখিনি টেৰিটৰিজ, যিমান এৰিয়া, যিমান মাটি, ৰজাৰ কিংডম, যিমানখিনি এতিয়ালৈকে অকুপাই কৰি লৈছে, এতিয়ালৈকে কেপচাৰ যিখিনি কৰি লৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, সেই গোটেইখিনিক ব্ৰিটিছ পজেশ্যনছৰ নাম দিয়া। ব্ৰিটিছ পজেশ্যনছ মানে এতিয়া যিখিনি এৰিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ লৈছিলে নিজৰ আণ্ডাৰত, সেইখিনি এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ একো কণ্ট্ৰল নাই। সেই গোটেইখিনিৰ কণ্ট্ৰল এতিয়া ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে। ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্ট নিজৰ প্ৰপাৰ্টি বুলি ডিক্লেয়াৰ কৰি দিলে।
ইণ্ডিয়াত যি প্ৰপাৰ্টি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি প্ৰপাৰ্টি কেপচাৰ কৰিছিলে চব এতিয়া ব্ৰিটিছ প্ৰপাৰ্টি বুলি ঘোষণা কৰি দিলে ব্ৰিটিছ গভৰ্ণমেণ্টে চ' এইটোৱেই মেইন মটিভ আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পিটছ ইণ্ডিয়া এক্ট পাছ কৰাৰ আঁৰত ঠিক আছে ব'লক আমি এতিয়া টাইম ৱেষ্ট নকৰি পিটছ ইণ্ডিয়া এক্টৰ মেইন যিখিনি ফিচাৰ্ছ আছে গোটেই ফিচাৰ্ছখিনি এবাৰ আমি ডিছকাছ কৰি লওঁ প্ৰথমটো ফিচাৰ হ'ল it distinguished between the commercial and the political functions of the company. So, East India Company দুটা ভাগত কাম কৰিছিলে ৰাইট এটা হৈছিলে কমাৰ্চিয়েল it was a commercial body আৰু secondly it was a political body. East India Company কমাৰ্চিয়েলাইজটো আছিলে এটা ট্ৰেডিং কোম্পানী আছিলে চ' সিহঁতি কমাৰ্চিয়েল বডিটো হৈছিলে কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে ৰেগুলেটিং এক্ট অফ 1773 পাছ কৰাৰ পাছত তেওঁলোক এটা ফুল পলিটিকেল বডিও হৈ গৈছিলে তেওঁলোকৰ পলিটিকেল ফাংচনো আহি গৈছিলে কোম্পানীৰ ভিতৰত মানে অফিচিয়েলি আহি গৈছিলে ৰাইট ইনে টেৰিটৰি অকুপাই সেইবোৰতো আগৰ পৰাই চলি আছিলে কিন্তু ৰেগুলেটিং এক্ট অহাৰ পাছত তেওঁলোকৰ পলিটিকেল ফাংচনখিনিও ৰেকগনাইজ হৈছিলে অ'কে কিন্তু ইয়াত কি হ'ল এই এক্টটোৱে তেওঁলোকৰ কমাৰ্চিয়েল আৰু পলিটিকেল ফাংচনখিনি ধুনীয়াকৈ ডিভাইড কৰি দিলে কেনেকৈ ডিভাইড কৰিলে আমি ছেকেণ্ড পইণ্টটোত আহি চাম চাওক It allowed the court of directors to manage the commercial affairs but created a new body called Board of Control to manage the political affairs. So, আগতে কি হৈছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছ যাৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ যিটো বডিৰ বিষয়ে আমি লাষ্ট ভিডিঅ'ত ভালকৈ পঢ়িছিলোঁ চাওক কোৰ্ট অফ ডাইৰেক্টৰ্ছে অলৰেডি কোম্পানীৰ কমাৰ্চিয়েল আৰু পলিটিকেল দুইটা বস্তুতে নিজৰ সিহঁতি মেনেজ কৰিছিলে গোটেই পলিটিকেল কামখিনি বা কমাৰ্চিয়েল কামখিনি কোৰ্ট অফ ডাইৰেক্টৰ্ছে মেনেজ কৰি দিছিলে ৰাইট কিন্তু এই এক্টটোৱে কি কৰিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ হাতত অকল কমাৰ্চিয়েল এফেয়াৰ্ছখিনিহে ৰাখিলে অ'কে কোৰ্ট অফ ডাইৰেক্টৰ্ছে এতিয়া অকল গোটেই কোম্পানীৰ অকল কমাৰ্চিয়েল কামখিনিহে চাব আৰু পলিটিকেল কামখিনি চাবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে নতুন এটা বডি বনালে সেই বডিটোক কি বুলি কোৱা হৈছিলে ব'ৰ্ড অফ কণ্ট্ৰল অ'কে অ'ভাৰঅল এটা একদম ব্ৰেণ্ড নিউ বডি এটা বনাই দিলে ব'ৰ্ড অফ কণ্ট্ৰল আৰু এতিয়াৰ পৰা ব'ৰ্ড অফ কণ্ট্ৰলেহে পলিটিকেল এফেয়াৰ্ছখিনি চাব আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছে অকল কমাৰ্চিয়েল এফেয়াৰ্ছ চাব ঠিক আছে ডাজ ইট এষ্টাব্লিছ দ্য ছিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট চাওক এক্সামত বহুতবাৰ আহে যে ব্ৰিটিছে ডুৱেল গভৰ্ণমেণ্ট ইণ্ডিয়াত কেতিয়া কোনটো এক্টৰ দ্বাৰা আনিছিলে সেইটো এক্টৰ আনচাৰ যেতিয়া সেইটো কুৱেশ্যন যেতিয়া আহিব আপোনালোকে ডাইৰেক্টলি লিখি দিব পিটছ ইণ্ডিয়া এক্ট অফ 1784 ডুৱেল গভৰ্ণমেণ্ট কিয় কাৰণ চাওক এতিয়া পেৰেলেলি দুটা গভৰ্ণমেণ্ট চলি থকাৰ নিচিনা হৈছে কাৰণ আগতে যেতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছে আছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছে দুইটা কমাৰ্চিয়েল আৰু পলিটিকেল চাইছিলে দুইটা এফেয়াৰ দুইখিনি কাম কাজ চাইছিলে তেতিয়া ওৱান ফৰ্ম অফ গভৰ্ণমেণ্টে আছিলে ৰাইট ইষ্ট ইণ্ডিয়া কোম্পানী কোৰ্ট অফ ডাইৰেক্টৰ্ছ এটাই গভৰ্ণমেণ্টে দুটা বস্তু চাই আছে কিন্তু ব'ৰ্ড অফ কণ্ট্ৰলটো কি হয় ব'ৰ্ড অফ কণ্ট্ৰলটোতো গভৰ্ণমেণ্টে ব্ৰিটিছ গভৰ্ণমেণ্টে এপইণ্ট কৰিছে ৰাইট আৰু ব'ৰ্ড অফ কণ্ট্ৰলে এতিয়া পলিটিকেল এফেয়াৰ্ছ চাব চ' পলিটিকেল এফেয়াৰ্ছ চোৱা বডি বেলেগ কমাৰ্চিয়েল এফেয়াৰ্ছ চোৱা বডি বেলেগ চ' ডুৱেল ফৰ্ম অফ গভৰ্ণমেণ্ট হৈছে ন এতিয়া চ' দিছ এক্ট পিটছ ইণ্ডিয়া এক্ট অফ 1784 সি কি কৰিলে সি ইণ্ডিয়াত এই এক্টটোৱে ইণ্ডিয়াত ডুৱেল ফৰ্ম অফ গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচ কৰিলে ঠিক আছে চাওক এইটো শ্লাইডত চালে আপুনি ভালকৈ বুজি পাব চাওক পিটছ ইণ্ডিয়া এক্ট অহাৰ আগতে বিফ'ৰ পিটছ ইণ্ডিয়া এক্ট এইটো আছিলে হাইৰাৰ্কি মানে হৈছিলে তলৰ পৰা একেবাৰে ওপৰ লেভেললৈকে তলত আমি যদি চাওক একদম তলৰ লেভেলখিনি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজ কৰা মানুহখিনি যিখিনি নৰ্মেল চাকৰিয়ালখিনি আছিলে অফিচিয়েলছখিনি ঠিক আছে আৰু এই অফিচিয়েলছখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ অফিচিয়েলছখিনিয়ে কাক ৰিপৰ্ট কৰিছিলে চবেই মিলি বা গভৰ্ণৰ অফ বেংগল মাদ্ৰাছ আৰু বম্বে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী অফিচিয়েল চব একেলগে মিলি ৰিপৰ্ট কৰিছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগলক ৰাইট আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগলে কাক ৰিপৰ্ট কৰিছিলে তেওঁ ৰিপৰ্ট কৰিছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছক চ' কোৰ্ট অফ ডাইৰেক্টৰ্ছে আল্টিমেট বডি আছিলে তেতিয়া ৰাইট আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছে গোটেই কাম কাজখিনি চাইছিলে অ'কে আৰু আফটাৰ পিটছ ইণ্ডিয়া এক্ট অফ 1784 ৱাজ পাছড তেতিয়া কি হ'ল এইটোৱে হাইৰাৰ্কি থাকিলে চব ছেইম কিন্তু কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ লগতে আৰু এটা ব'ৰ্ড অফ কণ্ট্ৰল যোগ কৰি দিলে আৰু ইয়াৰ কাম বেলেগ কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ কাম বেলেগ কমাৰ্চিয়েল চোৱা ব'ৰ্ড অফ কণ্ট্ৰলৰ বেলেগ পলিটিকেল চোৱা অ'কে এখনটো ধুনীয়াকৈ বুজি পাইছে এইটো একচুৱেলি আপোনালোকে বুজি পাবলৈ ভালকৈ এখন শ্লাইড বনাই দিয়া হৈছে নেক্সট পইণ্টলৈ আহোঁ চাওক
এতিয়া যিটো আমি বৰ্ড অফ কণ্ট্ৰলৰ কথা ইমান পাতিলোঁ, বৰ্ড অফ কণ্ট্ৰলৰ বিষয়ে আমি থুলমূলকৈ অলপ চাই লওঁ যাতে বৰ্ড অফ কণ্ট্ৰলটো কি আছিলে কেনেকৈ আছিলে অলপ বুজি পাওঁ। অ'কে, চাওক ফাৰ্ষ্ট পইণ্টটো ছুপাৰভাইজড অল চিভিল মিলিটাৰী পলিটিকেল এফেয়াৰ্ছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী। সেইটোৱে আমি অলৰেডি পঢ়িছোঁ যে ই ছুপাৰভাইজ কৰিছিলে গোটেই চিভিল এফেয়াৰ্ছ মিলিটাৰী আৰু টোটেল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভিতৰত যিমান পলিটিকেল এফেয়াৰ্ছ আছিলে মানে পলিটিক্সৰ যিমানখিনি কাম কাজ আছিলে পলিটিকেল এফেয়াৰ্ছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী চব ছুপাৰভাইজ কৰিছিলে বৰ্ড অফ কণ্ট্ৰলে। অ'কে, ছেকেণ্ড পইণ্টটো হৈছে পিয়ৰলি গভৰ্ণমেণ্ট বডি। চাওক বৰ্ড অফ কণ্ট্ৰলটো এটা ইণ্ডিপেণ্ডেণ্ট গভৰ্ণমেণ্ট বডি আছিলে। বৰ্ড অফ কণ্ট্ৰলটো কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভিতৰৰ বডি নাছিলে। বৰ্ড অফ কণ্ট্ৰলটোক ব্ৰিটিছ গভৰ্ণমেণ্টে এপইণ্ট কৰিছিলে। চ' সেইটো ডাইৰেক্টলি গভৰ্ণমেণ্ট বডি আছিলে, ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত ফৰ্ম হোৱা এটা বডি আছিলে। আৰু বৰ্ড অফ কণ্ট্ৰলটোক বৰ্ড অফ কণ্ট্ৰলে কাক ৰিপৰ্ট কৰিছিলে? ডাইৰেক্টলি ব্ৰিটিছ গভৰ্ণমেণ্টক ৰিপৰ্ট কৰিছিলে। চ' সি কি হৈ গ'ল? বৰ্ড অফ কণ্ট্ৰলটো হৈ গ'ল এটা পিয়ৰলি গভৰ্ণমেণ্ট বডি। সি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভিতৰত নাছিলে এইটো বডি। অ'কে, থাৰ্ড পইণ্টটো চাওক। থাৰ্ড পইণ্টত আমি বৰ্ড অফ কণ্ট্ৰলৰ কম্পজিশ্যনটো চাম। কম্পজিশ্যন মানে বৰ্ড অফ কণ্ট্ৰলত কেইজন মেম্বাৰ আছিলে আৰু কোন কোন আছিলে সেইকেইজন মেম্বাৰ। অ'কে, চ' বৰ্ড অফ কণ্ট্ৰলত টোটেল 6জন মেম্বাৰ আছিলে। প্ৰথমজন হৈছে ছেক্ৰেটাৰী অফ ষ্টেট। এতিয়া ছেক্ৰেটাৰী অফ ষ্টেট কোন আছিলে? ছেক্ৰেটাৰী অফ ষ্টেট মানে ব্ৰিটিছ গভৰ্ণমেণ্ট, সেইটো সময়ৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ কোনোবা এজন কেবিনেট মিনিষ্টাৰক ছেক্ৰেটাৰী অফ ষ্টেট দিছিলে। ছেক্ৰেটাৰী অফ ষ্টেট পষ্টটো কোনোবা এজন মিনিষ্টাৰক দি দিছিলে আৰু ছেক্ৰেটাৰী অফ ষ্টেটে গোটেই বডিটোক প্ৰিচাইড কৰিছিলে। তেওঁৱে প্ৰেছিডেণ্ট হিচাপে আছিলে গোটেই বডিটোৰ, বৰ্ড অফ কণ্ট্ৰলৰ। ঠিক আছে, তো এজন ছেক্ৰেটাৰী অফ ষ্টেট হৈ গ'ল। ছেকেণ্ডত আহিলে 4 প্ৰিভি কাউন্সিলাৰ্ছ। এতিয়া প্ৰিভি কাউন্সিলাৰ যিকেইজন আছিলে 4জন, তেওঁলোকক কোনে এপইণ্ট কৰিছিলে? তেওঁলোকক ডাইৰেক্ট নমিনেট কৰিছিলে ব্ৰিটিছ কিঙে। ব্ৰিটেইনৰ ৰজাই ডাইৰেক্টলি তেওঁলোকক নমিনেট কৰি পিনি এই 4জনক বহাই দিছিলে এইটো পষ্টত। অ'কে, আৰু তেওঁলোকৰ লগত এজন আছিলে এক্সচেকাৰ। ঠিক আছে, তো টোটেল 4জন হৈ গ'ল, 1 ছেক্ৰেটাৰী অফ ষ্টেট, 4 প্ৰিভি কাউন্সিলাৰ্ছ এণ্ড 1 এক্সচেকাৰ। ঠিক আছে, এতিয়া চাওক আদাৰ চেঞ্জেছ। এই এক্টটো পাছ কৰাৰ পিছত আৰু কিছুমান সৰু সুৰা বা ডাঙৰ বুলিও ক'ব পাৰি বহুত চেঞ্জেছ আহিলে। এইকেইটাতো মেইন যিকেইটা চেঞ্জ আছিলে আমি অলৰেডি ফিচাৰ্ছত ডিছকাছ কৰিলোঁ। এতিয়া আমি কিছুমান আদাৰ চেঞ্জেছ ডিছকাছ কৰি লওঁ। প্ৰথমটো চাওক, দ্য কণ্ট্ৰলিং ৰাইটছ অফ কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছ ৱে ৰিমুভড। আপোনালোকৰ মনত আছে চাগে আগৰ ভিডিঅ'ত আমি কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছৰ ওপৰত ভালকৈ ডিছকাছ কৰিছিলোঁ। কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছ কোন আছিলে? তেওঁলোক আছিলে ষ্টেক হোল্ডাৰ্ছ অফ দ্য কোম্পানী। তেওঁলোকৰ পইচা লাগি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীত। অ'কে, চ' চিন্স তেওঁলোকৰ পইচা লাগি আছিলে, তেওঁলোকৰ কথা বহুত চলিছিলে মানে ইষ্ট ইণ্ডিয়া কোম্পানীত। তেওঁলোকে যিয়ে ডিচিজন লয়, তেওঁলোকে যিয়ে ভাবে সেইটো মতেই কোম্পানীটো ৰান হৈছিলে। ত' তেওঁলোকে আল্টিমেটলি কণ্ট্ৰল কৰিছিলে, ৰাইট? তেওঁলোকে বৰ্ড অফ ডাইৰেক্টৰ্ছক তেওঁলোকে এপইণ্ট কৰিছিলে। কোৰ্ট অফ ডাইৰেক্টৰ্ছক কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছে এপইণ্ট কৰিছিলে, ৰাইট? ত' তাৰ ফলত কি হ'ল, কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছৰ হাতত বহুতো তেতিয়া পাৱাৰ আছিলে যে আল্টিমেটলিটো আমিয়ে চলাই আছোঁ মানে ইষ্ট ইণ্ডিয়া কোম্পানী, ৰাইট? সেইটো এনেকুৱা মনোভাৱ আছিলে তেওঁলোকৰ লগত। এতিয়া পিটছ ইণ্ডিয়া এক্ট পাছ কৰাৰ পিছত কি হ'ল, সেই কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছৰ যিয়ে কণ্ট্ৰলিং ৰাইট আছিলে, তেওঁলোকে কিবা এটা কথা ইম্প'জ কৰিব পাৰে কোম্পানীত, সেইটো আঁতৰাই দিলে। এতিয়া কি হ'ল, কোৰ্ট অফ প্ৰপ্ৰিয়েটাৰ্ছৰ জাষ্ট পইচা লাগি আছে কোম্পানীত, কিন্তু তাৰ বাহিৰে তেওঁলোকে একো ডিচিজন বা একো কণ্ট্ৰল কৰিব নোৱাৰে কাকো কোম্পানীয়ে। ঠিক আছে, প্ৰথম পইণ্টটো আপোনালোকে বুজি পালে। ছেকেণ্ড পইণ্টটো চাওক, মেম্বাৰ্ছ অফ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগলছ কাউন্সিল ৱেৰ ৰিডিউচ টু 3। এতিয়া চাওক, আগতে যেতিয়া আপোনালোকে পঢ়িছিলে, যেতিয়া প্ৰথম ৰেগুলেটিং এক্ট পাছ হৈছিলে, ৰেগুলেটিং এক্টৰ সময়ত কি আছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগলত লগত তেওঁক এছিষ্ট কৰিবলৈ এটা কাউন্সিল বনোৱা হৈছিলে, এক্সিকিউটিভ মেম্বাৰৰ কাউন্সিল। সেই এক্সিকিউটিভ কাউন্সিলটোত কেইজন মেম্বাৰ আছিলে? 4জন। আৰু যেতিয়াই গভৰ্ণৰ জেনেৰেল অফ বেংগলে কিবা এটা ডিচিজন পাছ কৰিব লাগে, সেইটো পাছ কৰাৰ সময়ত এটা ভোটিং প্ৰচেছ হৈছিলে। ভোটিঙত কেইজন মানুহ আছিলে? 5জন। এটা ভোট হৈছিলে গভৰ্ণৰ জেনেৰেলৰ আৰু বাকী 4টা ভোট হৈছিলে এই 4জন কাউন্সিল মেম্বাৰ্ছৰ। এতিয়া আমি আগতে চাইছিলোঁ যে গভৰ্ণৰ জেনেৰেল অফ বেংগলে বহুত মানে ডিফিকাল্টি ফেচ কৰিছিলে, তেওঁ বহুত দিগদাৰ হৈছিলে কিবা এটা ডিচিজন পাছ কৰিবলৈ, কাৰণ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰখিনিয়ে তেওঁৰ লগত মতামত কেতিয়াও নাৰাখিছিলে। তেওঁ যিয়ে ডিচিজন লয় তাৰ উল্টা ফালে কাউন্সিলটো গৈছিলে। চ' ভোটিঙত সদায়
পিছ পৰি গৈছিলে গভৰ্ণৰ জেনেৰেল, আৰু সেইটো ফলত তেওঁ কেতিয়াও ডিচিজন পাছ কৰিব পৰা নাছিলে। এতিয়া কি হৈ গ'ল, গভৰ্ণৰ জেনেৰেলৰ যিটো কাউন্সিল আছিলে, কাউন্সিলটো মেম্বাৰ 4টাৰ পৰা কমাই পিনি 3টালৈ লৈ আনিলে। এতিয়া অকল 3জন মেম্বাৰ আছিলে গভৰ্ণৰ জেনেৰেলৰ লগত। চ' তাৰ ফলত কি হৈ গ'ল, তাৰ ফলত গভৰ্ণৰ জেনেৰেলৰ এক প্ৰকাৰে ভাল হ'ল যে তেওঁ যেতিয়া কিবা এটা ডিচিজন ল'বলগীয়া হয়, যেতিয়া এইটো ভোটিং প্ৰচেছত যায়, তেতিয়া কি হৈ গ'ল, এতিয়া গভৰ্ণৰ জেনেৰেলে আগৰ নিচিনা 5টা ভোটৰ খেল নাছিলে ইয়াত, এতিয়া অকল 4টা ভোটৰ খেল, এটা গভৰ্ণৰ জেনেৰেলৰ আৰু বাকী 3টা যি 3জন মেম্বাৰ্ছৰ ভোট আছে তাৰ ভিতৰত এতিয়া গভৰ্ণৰ জেনেৰেলক অকল এটা ভোট লাগে গোটেই ভোটিং প্ৰচেছটো টাই কৰি দিবলৈ। গভৰ্ণৰ জেনেৰেলৰ এটা ভোট হৈ গ'ল, এটা ভোট হৈ গ'ল, আৰু তাৰপিছত বাকী 3জনৰ পৰা যদি এজনেও তেওঁ ফৰে ভোট দিয়ে, তেওঁৰ লগত যদি ভোট দিয়ে, তেতিয়া কি হৈ গ'ল, 2টা ভোট আহি গ'ল গভৰ্ণৰ জেনেৰেলৰ পাছত লগত, আৰু বাকী 2জন যদি বিপৰীতেও ভোট দিয়ে তেতিয়াও টাই হৈ যাব, বস্তুটো 2-2 হৈ পিনি টাই হৈ যাব। এতিয়া আপোনালোকে ভাবিছে চাগে টাই হ'লে কি হয়, এটাতো মেজৰিটিলৈ জিকিব লাগে, টাই হ'লেতো একো লাভ নাই। কিন্তু এতিয়া থাৰ্ড পইণ্টটো চাওক, পিটছ ইণ্ডিয়া এক্ট গেভ ভিটো পাৱাৰ টু দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল, চ' দ্য বিলছ গট পাছড। এতিয়া কি হ'ল, গভৰ্ণৰ জেনেৰেল অফ এইটো এক্টে গভৰ্ণৰ জেনেৰেল অফ বেংগলক এটা ভিটো পাৱাৰো দি দিলে যে ইন কেছ যদি কিবা এটা ডিচিজনৰ ওপৰত ভোটিং হয় আৰু সেই ভোটিংটো যদি টাই হৈ যায়, 2-2 হৈ পিনি যদি টাই হৈ যায়, তেতিয়া আল্টিমেট ডিচিজন লোৱা অথৰিটিটো আৰু পাৱাৰটো গভৰ্ণৰ জেনেৰেলৰ ওচৰতে থাকিব। এতিয়া চাওক, গভৰ্ণৰ জেনেৰেলে প্ৰথমতে যেনে তেনে জাষ্ট টাই কৰি দিব লাগে, বস্তুটো এবাৰ টাই হৈ গ'ল, তাৰপিছত আল্টিমেট পাৱাৰটোতো গভৰ্ণৰ জেনেৰেলৰ ওচৰতে আছে, ডিচিজনটো কাৰ ফৰত দিয়া, চ' অবভিয়াছলি তেওঁ নিজৰ ফৰতে দিব, চ' বিলটো আৰামছে পাছ হৈ যাব। চ' চাওক, এইটো এক্ট অহাৰ পিছত একচুৱেলি বহুত বস্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে ভালো হ'ল, যে এতিয়া চাওক গভৰ্ণৰ জেনেৰেল অফ বেংগলে এতিয়া আৰামছে যিয়ে বিচাৰে নিজৰ এটলিষ্ট নিজৰ বিলখিনি, নিজৰ এক্টখিনি বা যিয়ে ডিচিজন ল'ব বিচাৰে সেইখিনি পাছ কৰিব পৰা হ'ল। ঠিক আছে, চ' লাষ্টত আমি এবাৰ পিটছ ইণ্ডিয়া এক্টৰ ছিগনিফিকেঞ্চটো চাই লওঁ, যে পিটছ ইণ্ডিয়া এক্ট একচুৱেলি মেইন কি চেঞ্জ কৰিলে, মেইন কি বস্তু চেঞ্জ কৰি দিলে, অভাৰঅল যদি গোটেই পিকচাৰটো চাওঁ ইণ্ডিয়াৰ ফালৰ পৰা কি চেঞ্জ হ'ল চাওক। দ্য কোম্পানীজ টেৰিটৰিজ ইন ইণ্ডিয়া ৱেৰ ফৰ দ্য ফাৰ্ষ্ট টাইম কল দ্য ব্ৰিটিছ পজিশ্যনছ ইন ইণ্ডিয়া। এইটো আগতে আমি চাইছিলোঁ, আকৌ এবাৰ চাই লওঁ যে চাওক, আগতে যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত ইণ্ডিয়াৰ পৰা অকুপাই কৰা যিয়ে টেৰিটৰি আছিলে, যিয়ে মাটি ভাগ আছিলে, যিমানখিনি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিখিনি কেপচাৰ কৰি ৰাখিছিলে, সেইখিনি এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ একো হৈ থকা নাই, আৰু এইখিনি তেওঁলোকৰ হৈ থকা নাই, এতিয়া এইখিনি ডাইৰেক্ট ব্ৰিটিছৰ প্ৰপাৰ্টি হৈছে যিখিনি ইণ্ডিয়াত আছে। বস্তুটো সেনেকুৱাকৈ টাৰ্ম হৈ গ'ল, দে আৰ কল ব্ৰিটিছ পজিশ্যনছ ইন ইণ্ডিয়া, মানে ব্ৰিটিছৰে সম্পত্তি ইণ্ডিয়াত থকা, আৰু মানে ব্ৰিটিছে এইখিনি আমাৰ পৰা লৈ ল'লে আৰু অলৰেডি এইখিনি ব্ৰিটিছৰে প্ৰপাৰ্টি, এতিয়া ইণ্ডিয়াৰ প্ৰপাৰ্টি নহয়, এইখিনি এইটো ব্ৰিটিছৰ প্ৰপাৰ্টি, খালি ইণ্ডিয়াত আছে জাষ্ট প্ৰপাৰ্টিখিনি। বুজি পাইছে চাগে আপোনালোকে। নেক্সটটো হৈছে ব্ৰিটিছ গভৰ্ণমেণ্ট ৱাজ গিভেন দ্য সুপ্ৰিম কণ্ট্ৰল অভাৰ কোম্পানীজ এফেয়াৰ্ছ এণ্ড ইটছ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। এতিয়া চাওক, ব্ৰিটিছ গভৰ্ণমেণ্ট আগতে কি আছিলে, ব্ৰিটিছ গভৰ্ণমেণ্টে আগতে জাষ্ট কোম্পানীৰ কিনো কাম কৰিছে, কেনেকৈ কাম কৰিছে, এইটো ৰেগুলেটিং এক্ট পাছ কৰাৰ পিছত তেওঁলোকে জাষ্ট চকু ৰাখিছিলে আৰু অলপ চলপ নিয়ন্ত্ৰণো কৰি লৈছিলে, ৰাইট, যে পূৰা খোল্লাকৈ ঘূৰি ফুৰিব নোৱাৰে যাতে ইষ্ট ইণ্ডিয়া কোম্পানী, অলপ লেগাম এটা লগাই থৈছিলে আৰু। কিন্তু এইটো এক্ট পাছ কৰাৰ পিছত কি হৈ গ'ল, ব্ৰিটিছ গভৰ্ণমেণ্টৰ হাতত পূৰা কণ্ট্ৰল আহি গ'ল, যে কোম্পানীটো কেনেকৈ চলিব আৰু তাৰ এডমিনিষ্ট্ৰেশ্যন, ইনফেক্ট স্পেচিয়েলি কোম্পানী নিজৰ ৰেভিনিউ কমাৰ্চিয়েল ফাংচনখিনি থ'ব, কিন্তু তাৰ ওপৰতো ব্ৰিটিছৰ থাকিব কণ্ট্ৰল, কিন্তু যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে, যিটো পলিটিকেল ফাংচন আছিলে কোম্পানীৰ, সেই গোটেইটো ব্ৰিটিছ গভৰ্ণমেণ্টে নিজৰ হাতত লৈ গ'ল। এতিয়া যিয়ে পলিটিকেল ডিচিজন ল'ব লাগে ইণ্ডিয়াত, ব্ৰিটিছ গভৰ্ণমেণ্টে ল'ব, এডমিনিষ্ট্ৰেশ্যনৰ হিচাপত চব ব্ৰিটিছ গভৰ্ণমেণ্টে ল'ব, বুজিছে। এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত পূৰা কণ্ট্ৰল আহি গ'ল। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিলে। আজি আমি পিটছ ইণ্ডিয়া এক্টৰ গোটেই ফিচাৰ্ছখিনি ডিছকাছ কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত আমি নেক্সট যিটো এক্ট থাকিব সেইটোৰ ভালকৈ ফিচাৰ্ছখিনি ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কিবা যদি ভুল দেখিছে বা কিবা যদি আমাৰ কাৰণে ফিডবেক আছে প্লিজ কমেণ্ট ছেকশ্যনত গৈ লিখি দিব। নেক্সট আমি আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলখিনি এবাৰ দেখাই দিছোঁ, ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ, আৰু আমাৰ ইমেইল আইডিটো দিয়া আছে। আমাক প্লিজ এইকেইটা পেজত গৈ পিনি লাইক কৰিব, শ্বেয়াৰ কৰিব, পেজখিনি আমাক ছাপোৰ্ট কৰিব। চ' আনটিল নেক্সট টাইম, থেংক ইউ।